হেল্ল' ৰাইজ, আজি এক সপ্তাহ পিছত মই এই চাইডত আছোঁ। চাওঁ এহেঁতে গাঁথনি কৰি আছে। তে মোৰ হেৰি আছে, কাম আছে। তাৰমানে আমাৰ এইটো চাক এইফালে চাক গাঁথনি কৰি আছে। তে আমি আৰু লেবাৰ মিস্ত্ৰী লাগে। মোৰ 3-4টা চাইড নতুনকৈ কাম আহিছে। যদি কোনোবাই আৰু চাব কণ্টেক্ট ল'ব খোজে, কাম কৰিব পাৰে, লেবাৰ মিস্ত্ৰী আপোনাৰ লগত এই ভিডিঅ'ত আমি নম্বৰ দি দিম, যোগাযোগ কৰিব আপোনালোকে। আমাৰ ইয়াতে ধুনীয়াকৈ কাম কৰিব। কামৰ ওচৰতে আছে, আপোনালোকৰ ঘৰৰ সন্মুখতে। আমাৰ ডিষ্ট্ৰিক্ট হ'ল নলবাৰী। আমাৰ নলবাৰী কামটো আছে। এইটো চাওক, এই আৰু এটা বিল্ডিং এইটো আছে, আৰু এটা আছে। এইটো 3 তলাৰ ওপৰত আমি থিয় হৈ আছোঁ, বাউণ্ডাৰী কৰি আছোঁ, ফিনিচিং দিব লাগে। তাৰপিছত আৰু এটা চাৰ্টাৰিং কৰিছোঁ, সেইটো ঢালাই হ'ব। আৰু ইহঁতে কাম কৰি আছে। মিস্ত্ৰী ভাই, কোৱাচোন যে মিস্ত্ৰী কি আহিবৰ কাৰণে কিবা কি কৰে? মিস্ত্ৰী আহিলে পইচাৰ টেনশ্যন নাই, কাম কৰিব, পইচা পাব। আমি 2 মাহ ধৰি আহিছোঁ, পইচাৰ টেনশ্যন নাই। আৰু যদি কোনোবা যোগাযোগ কৰে, আমি ভিডিঅ'ত নম্বৰটো দি থাকিম, আপোনালোকে যোগাযোগ কৰিব। তে বেছি দীঘল নকৰোঁ ভিডিঅ'টো, আপোনালোকে চাই চিন্তি ভিডিঅ' যোনে চাব আমাক কণ্টেক্ট কৰিব। আমি কামৰ কাৰণে ৰেডি আছে, আমাৰ বহুত কাম আছে। তে কামটো যদি কোনোবাই চাব কণ্টেক্ট ল'ব খোজে, কাম চাব কণ্টেক্ট দি দিম।